হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল। আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টোৰ মাজলৈ। আৰু আজি বনালোঁ লোকেল মুৰ্গী। ইয়াৰ পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ আৰু মাংসখিনি বহাই দিছোঁ। আৰু আগতীয়াকৈ হালধি আৰু নিমখ মই ইয়াত দি লৈছিলোঁ। মাংসখিনি বহাই দিলোঁ আৰু পিঁয়াজখিনি কাটিব লৈছোঁ। পিঁয়াজখিনি পেষ্ট কৰি দিম। পিঁয়াজ, বিলাহী পেষ্ট কৰি দিম। আজি মাংসখিনি বনাম। এটা সৰু চাইজৰ বিলাহী মই কাটি দিছোঁ আৰু গোটেই মাংসখিনি ভাজি থাকিম। আৰু লগতে পিঁয়াজৰ লগত এটা পেষ্ট কৰিও মই দিছিলোঁ। বাকী মই মছলাখিনি আগতীয়াকৈ দি লৈছিলোঁ। যেতিয়া মেৰিনেট কৰি লৈছিলোঁ মাংসখিনি, তেতিয়াই মই মছলা, নিমখ, হালধি, অকণমান মিঠাতেল দি লৈছিলোঁ। আৰু এতিয়া মই মছলা ইউজ কৰা নাই। ইয়াত মই পিঁয়াজ, আদা, নহৰু এনেকৈ দি লৈছোঁ। আৰু পেষ্টখিনি দি দিলোঁ। লগতে কিছু সময় ভাজি থাকিম। আৰু ইয়াত মই দি দিছোঁ জালুকৰ গুড়ি। আৰু খুন্দি লোৱা আদাও দি দিছোঁ অকণমান। আৰু এতিয়া গোটেইখিনি ভাজি থাকিম। আৰু যেতিয়া কাঢ়া হৈ আহিব, তেতিয়া ইয়াত মই পানী এড কৰিম। আৰু আজি ৰাতিপুৱাৰ ভাগত অকণমান ওলাই আহিলোঁ, যিহেতু আজি বন্ধবাৰ হয়, জন্মাষ্টমী। আৰু আহি পেলাই ঘৰলৈ আজি ৰাধাও হ'লোঁ। জন্মাষ্টমীও হয়, সকলোকে জন্মাষ্টমীৰ শুভকামনা জনালোঁ। আৰু কিবা ৰিলচো বনালোঁ। এতিয়া একদম গৰম লাগি গৈছে, ঘামি জামি অৱস্থা নাই। কাপোৰটো চেঞ্জ কৰোঁ। চেঞ্জ কৰি আপোনালোকক লগ পাই আছোঁ ৰ'ব। আৰু কেনেকুৱা লাগিছে মোক ক'বচোন। লেহেংগা পিন্ধিছোঁ আৰু কেনেকুৱা লাগিছে মোক ক'বচোন। আৰু এতিয়া অকণমান গধূলি সময়ত কিবা চিলাই কাম কৰিলোঁ। কিবা চিলাব লগা আছিল, শাৰীখন চিলালোঁ। আৰু এতিয়া কিবা এযোৰ চাদৰ মেখেলা চিলাম। আৰু দেখুৱাই দিওঁ ৰ'ব কোনখন শাৰী চিলালোঁ এতিয়া। চিম্পুল হয় একেবাৰে শাৰীখন। আৰু ৰাতিৰ সাজৰ কাৰণে অকণমান মাক সহায় কৰি দিম বুলি আহিছোঁ। আৰু আজি ৰাতিৰ সাজৰ কাৰণে বনাইছোঁ চয়াবিনৰ চব্জি। আৰু চয়াবিনখিনি বহাই দিছোঁ। জোখ অনুপাতে নিমখ আৰু হালধিখিনি দি লৈছোঁ। আৰু এতিয়া এইখিনি অকণমান সময় ভাজি ল'ম কাঢ়া হোৱালৈকে। তাৰপিছত মই ৰঙালাও আৰু আলু চব্জিখিনি ইয়াত এড কৰিম। আৰু মই পেকেটৰ মছলা একো ব্যৱহাৰ কৰা নাই। আৰু ইয়াত মই চব্জিখিনি বহাই দিলোঁ। আৰু এতিয়া গোটেইখিনি কাঢ়া হোৱালৈকে ভাজি থাকিম। আগতে নিমখ হালধি অকণমান দি দিছিলোঁ, যাতে চয়াবিনত সোমাইছে। আৰু এতিয়া গোটেইখিনিতে মই এবাৰ দি দিলোঁ নিমখ আৰু হালধি। কিছু সময় ঢাকন মাৰি থলোঁ চব্জিখিনি। আৰু এতিয়া এইখিনি যেতিয়া সিজি যাব অকণমান, তেতিয়া মই পানী এড কৰিম।
একচুৱেলি ভাপতে কিছু সিজিব দিওঁ চব্জি বনালে। আৰু এয়া ৰেডি হৈ গ'ল ৰাতিৰ সাজৰ কাৰণে। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভালে পালে। আকৌ লগ পাম নেক্সট এটি ভ্লগত। সকলো ভালে থাকক। বাই।